নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেলে। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো মই আসাম মেডিকেল কলেজৰ ডিপ্লোমা ইন ফাৰ্মাচী ডি ফাৰ্মৰ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট হয়। তো 2024-25 ছিজনৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো কিমান ৰেংকলৈকে মাতিছে, কোনবিলাক ষ্টুডেণ্ট যাব পাৰিব, ইয়াৰ কাৰণে ভিডিঅ' আছে, তো আপোনালোকে চাই ল'ব পাৰিব। তো এই ভিডিঅ'টোত কাউন্সিলিং কেনেকৈ কৰিব, কাউন্সিলিঙৰ প্ৰচেছবিলাক জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আপোনালোকে নিশ্চয় জানে যে কাউন্সিলিং ডিএমইৰ অফিচত হ'ব। তো ডিএমইৰ অফিচ গুৱাহাটীৰ খানাপাৰাত আছে। আপোনালোকে গুগল মেপছ ইউজ কৰিব পাৰিব কাউন্সিলিঙত যাওঁতে। তো বি ফাৰ্মৰ কাউন্সিলিং 12 আগষ্ট তাৰিখে আছে। তো ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ 31 ৰেংকলৈকে মাতিছে। বাকী কিমান ৰেংকলৈকে মাতিছে সেইটো আপোনালোকে চাই ল'ব। কাউন্সিলিঙৰ টাইমটো ৰাতিপুৱা 10টা বজাৰ পৰা আৰম্ভ হ'ব। তো বি ফাৰ্মৰ 10টা বজাৰ পৰা আছে আৰু ডি ফাৰ্মৰ 11টা বজাৰ পৰা আছে 12 আগষ্ট তাৰিখে। তো প্ৰথমতে আপোনালোকে কাউন্সিলিঙত ডিএমইৰ অফিচত গ'ল। তাতে যোৱাৰ পিছত আপোনালোক কাউন্সিলিং ফৰ্ম এখন দিছে। তো কাউন্সিলিং ফৰ্মখন কেনেকৈ ফিল আপ কৰিব ইয়াৰে ভিডিঅ'টো এইটো ভিডিঅ'ৰ শেষৰ ফালে জনাই দিম। আপোনালোকে কাউন্সিলিং ফৰ্মখন ঘৰতে ফিল আপ কৰি লৈ যাব আৰু কাউন্সিলিঙৰ ফৰ্মখন 2-3 কপি মানকৈ লৈ যাব। তো এইখিনিতে বহুতৰ কুৱেশ্যন হয় যে কাউন্সিলিঙৰ কাৰণে অনলাইন কৰিব লাগে নেকি বা কাউন্সিলিঙত কিবা কুৱেশ্যন সোধে নেকি। তো ইয়াৰ উত্তৰ কাউন্সিলিঙত কোনো ধৰণৰ কুৱেশ্যন বা ভাইবা নুসুধে আৰু কাউন্সিলিঙৰ কাৰণে অনলাইন কৰিব নালাগে। তো ডিএমইৰ ৱেবছাইটৰ পৰা আপোনালোকে কাউন্সিলিং ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'লে হ'ব। আৰু কাউন্সিলিংটো ডিএমইৰ 2nd ফ্ল'ৰ আৰু 3rd ফ্ল'ৰত হয়। তো তাত সকলোবিলাক ষ্টুডেণ্টক একেলগে বহাই ল'ব। তাৰপিছত ৰাতিপুৱা 10টা বজাৰ পৰা বা 10:30 মানৰ পৰা কাউন্সিলিংটো ষ্টাৰ্ট কৰি দিব। তো কাউন্সিলিঙৰ ৰেংক ৱাইজ মাতিব। আপোনালোকে নিজৰ ৰেংকটো মাতিলে ভিতৰৰ ফালে যাব লাগিব। তো তাত 2টা ৰুম আছে। এটা ৰুমত সকলোবিলাক ষ্টুডেণ্টক বহাই ৰাখে আৰু ভিতৰত তাৰে টিচাৰ্ছবিলাক থাকে। তেওঁলোকে অৰিজিনেল জেৰক্সবিলাক চেক কৰিব আৰু প্ৰিণ্ট আউটখিনি ৰাখি ল'ব, অৰিজিনেলখিনি ঘূৰাই দিব। তো তেওঁলোকে ভিতৰত ডকুমেণ্টবিলাক চেক কৰিব। তো আপোনালোকৰ কি ডকুমেণ্ট লাগে নিশ্চয় জানে। তো আপোনালোকৰ CW ফাৰ্মাচীৰ স্ক'ৰ কাৰ্ড আৰু এডমিট কাৰ্ড। তো এডমিট কাৰ্ডখন আপোনালোকৰ যিখন এণ্ট্ৰেন্স এক্সাম দিব যাওঁতে লৈ গৈছিল সেইখন লাগিব। ইনভিজিলেটৰৰ চাইন, আপোনালোকৰ চাইন সেইখন লাগিব। নেক্সট মেট্ৰিকৰ এডমিট কাৰ্ড অৰিজিনেল লাগিব। তাৰপিছত হাই ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট অৰিজিনেল। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, OBC হ'লে NCLখন লাগিব আৰু NCLখন নহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব বা NCLখন লাগিবই। EWS হ'লে EWSখন। নেক্সট আপোনালোকৰ PRCখন লাগিব, PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো এতিয়া যদি আপোনালোকে ইয়াৰে PRC বা OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন নাই বা বনাব দিছে তেনেকুৱা ক্ষেত্ৰত কি হ'ব? যদি নাই বা এতিয়ালৈকে বনোৱা নাই তেনেহ'লে আপোনালোকে ৰিজেক্ট হ'ব। যদি বনাব দিছে তেনেহ'লে ডি ফাৰ্মৰ ডিপ্লোমা ইন ফাৰ্মাচীৰ ক্ষেত্ৰত আপোনালোকক এটা সময় দিব, প্ৰায় 14 দিনমান সময় দিব। এইটো সময়ৰ ভিতৰত আপোনালোকে এইখন বনাব লাগিব। তো বি ফাৰ্মৰ বেচেলাৰ ইন ফাৰ্মাচীৰ ক্ষেত্ৰত মাত্ৰ আসাম মেডিকেল কলেজতে চিট আছে 30টা চিট। তো সেই চিটবিলাক আপোনালোকৰ কেটেগৰী ৱাইজ ভাগ কৰি দিয়া আছে। তো চিটবিলাক আগৰ ৰেংকৰ পৰা চিটবিলাক পাই আহিব আৰু আপোনালোকে কাউন্সিলিঙৰ সময়তে গম পাই যাব যে কোনখন কলেজত চিট পায়। এইটো ডি ফাৰ্মৰ ক্ষেত্ৰত, কাৰণ বি ফাৰ্মৰ ক্ষেত্ৰত কেৱল এখনে কলেজ আছে, তো আসাম মেডিকেল কলেজ। তো ডি ফাৰ্মৰ ডিপ্লোমা ইন ফাৰ্মাচীৰ ক্ষেত্ৰত আপোনালোকে আসাম মেডিকেল কলেজ, তাৰপিছত গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ, তিনিখনৰ কোনখন কলেজত চিট পাই ডাইৰেক্ট গম পাই যাব। তো এতিয়া কি কাৰণে কাউন্সিলিঙত ৰিজেক্ট হ'ব পাৰে? কাউন্সিলিঙত ৰিজেক্ট মেইনলি ডকুমেণ্টৰ কাৰণে হয়। আপোনালোকৰ যেতিয়া হাই ছেকেণ্ডাৰীত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ কোনোবা এখন ছাবজেক্টত হ'লেও গ্ৰেছ মাৰ্ক থাকে বা আপোনালোকে থিয়ৰীত পাছ নকৰে তেনেহ'লে আপোনালোকৰ কাউন্সিলিঙত ৰিজেক্ট হ'ব পাৰে। এইটো হৈ গ'ল 1 নম্বৰ পইণ্ট। 2 নম্বৰ আপোনালোকৰ OBC NCL। তো OBCৰ NCL চাৰ্টিফিকেটখন নহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। তো 3 নম্বৰ পইণ্ট। 3 নম্বৰ পইণ্টটো হৈছে PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখনো লাগিব। তো কাউন্সিলিঙত ডকুমেণ্টখিনি আৰু আপোনালোকে কাউন্সিলিঙৰ ফৰ্মখন লৈ গ'লে হ'ল। তো এইখিনি আছিল কাউন্সিলিঙৰ প্ৰচেছ। আৰু এতিয়া কাউন্সিলিঙত মাতাৰ পিছত ৰেংকটো যদি আছে, আপোনালোকক কাউন্সিলিঙত মাতিছে, তো আপোনাৰ সকলোবিলাক কেণ্ডিডেট চিট পোৱাটো কেতিয়াবা অসম্ভৱ। তো কাউন্সিলিঙত মতাৰ পিছতো কিছুমান কেণ্ডিডেটে চিট নাপায়।
তো ইয়াৰ কাৰণটো হ'ল চিটৰ কেপাচিটিৰ ওপৰত, কাৰণ চিট কেপাচিটি কম আছে। তো যদি বেছি সংখ্যক ষ্টুডেণ্ট হয় তেনেহ'লে চিট পোৱা চান্স কমি যায়। বাকী আপোনালোকে BSc নাৰ্ছিঙৰ কাউন্সেলিঙৰ প্ৰচেছটো চাব পাৰে, চেম কাউন্সেলিং প্ৰচেছ হয়, সেইটো ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। তো যিহেতু বি ফাৰ্মৰ গভৰ্ণমেণ্টত চিটৰ সংখ্যা বহুতেই কম, তো আপোনালোকে যদি প্ৰাইভেটত বি ফাৰ্মৰ বা বি ফাৰ্ম লেটাৰেল এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰে। যিসকল কেণ্ডিডেটে বি ফাৰ্ম, ডি ফাৰ্ম, BMLT, DMLT, GNM নাৰ্ছিং, ANM নাৰ্ছিং প্ৰাইভেটকৈ পঢ়িব বিচাৰে, তো সেইসকলে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউটখনত এডমিশ্যন লৈ ল'ব পাৰে। তো ডিছপ্লেত নম্বৰ দিয়া আছে, ডিছপ্লেত নম্বৰ দিয়াৰ পিছত আপোনালোকে এডমিশ্যন বুলি লিখি দিব আৰু কি কৰ্চৰ কাৰণে এডমিশ্যন ল'ব বিচাৰে সেইটো লিখি দিব। তাৰপিছত আপোনালোকক ফিজ ষ্ট্ৰাকচাৰবিলাক দি দিয়া হ'ব। এই কলেজখন PCI আৰু SSUHSত এপ্ৰুভ কলেজ হয়। এই কলেজখনৰ ফিজবিলাক ইমান হাই নহয়, তো আপোনালোকে ইয়াতে এডমিশ্যন লৈ ল'ব পাৰে। ডিছপ্লেত দিয়া নম্বৰটোত সোনকালে কণ্টেক্ট কৰিব। তো চিটবিলাক বহুত সোনকালে ফিল আপ হৈ আছে, তো সোনকালে যোগাযোগ কৰক। তো আপোনালোকক কাউন্সেলিঙৰ থুলমূল এটা ধাৰণা দিলোঁ। তো কাউন্সেলিং কেনেকৈ হ'ব পাৰে বা কি, তো কিবা বুজি নাপালে কমেণ্ট কৰি সুধিব পাৰে। বাৰু ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই। তো এতিয়া কাউন্সেলিঙৰ ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ ফিল আপ কৰিব সেইটো আছে। তো ফেচ ভিডিঅ' বনোৱাটো কিছুমান জটিলতাৰ সন্মুখীন হ'ব লগা হয়। নটিচখন কেনেকৈ ডাউনলোড কৰিব? তো নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে DMAৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে কাউন্সেলিং ফৰ্ম ফৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম, তো আপোনালোকে দুখন কাউন্সেলিং ফৰ্ম ডাউনলোড কৰি ল'ব। আপোনালোকে যিটো কৰ্চৰ কাৰণে কাউন্সেলিং কৰিব সেইখন ফিল আপ কৰি ল'ব আৰু ইয়াতে প্ৰিণ্ট আউট ওলাই ল'ব। তো এইটো ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰ দোকানত গৈ সেইটো প্ৰিণ্ট আউট ওলাই ল'ব। লাইক এতিয়া মই কাউন্সেলিং ফৰ্ম ফৰ বি ফাৰ্মত ক্লিক কৰিম, তো ইয়াতে ডাউনলোড কৰি ল'লোঁ। তো এনেকৈ কাউন্সেলিং ফৰ্মখন আহি যাব। তো ইয়াতে দি আছে ডিক্লেৰেশ্যন ফৰ্ম ফৰ কাউন্সেলিং অফ বি ফাৰ্ম কোৰ্চ 2024 আৰু ডি ফাৰ্মৰ ক্ষেত্ৰতে ডি ফাৰ্ম থাকিব। তো এই ফৰ্মখন আপোনালোকে কাউন্সেলিঙৰ দিনা লৈ যাব লাগিব। এই ফৰ্মখন আপোনালোকে 2-3 কপিমান জেৰক্স কৰি লৈ যাব। তো তাত যেতিয়া কাউন্সেলিঙত ৰেংক ৱাইজ মাতি যাব তেতিয়া এই কাউন্সেলিং ফৰ্মখন আৰু আপোনালোকৰ অৰিজিনেল আৰু জেৰক্স ডকুমেণ্টখিনি লৈ যাব লাগিব। তো ডকুমেণ্টৰ ওপৰত অলৰেডি ভিডিঅ' আছে, সেইবিলাক চাই ল'ব, বা কাউন্সেলিঙৰ নটিচতো ডকুমেণ্টবিলাক মেনশ্যন আছে। তো ইয়াতে লিখা আছে নেম অফ দ্য কেণ্ডিডেট, আপোনালোকৰ কেণ্ডিডেটৰ নাম লিখিব লাগিব। তো এতিয়া বহুতে সোধে যে ইয়াৰে নামটো কেপিটেল লেটাৰত লিখিম নে নৰ্মেলি লিখিম। তো আপোনালোকৰ এইটো কোনো ধৰণৰ কেপিটেল লেটাৰত লিখিলে বা নৰ্মেল লেটাৰত লিখিলে একো প্ৰব্লেম নাই। তো মোৰ নাম হীৰক, তো মই এনেকৈ লিখিব পাৰোঁ HIRAK হীৰক, তো প্ৰব্লেম নাই। আৰু এনেকৈ লিখিব পাৰোঁ HIRAK, তো আপোনালোকৰ নিজৰ মতে লিখিব। তো নেক্সট ইয়াতে ফাদাৰ নেম, মাদাৰ নেম আৰু গাৰ্জেন কোনোবা এজনৰ নাম ইয়াতে দি দিব। তো এড্ৰেছত আপোনালোকৰ ভিলেজটো লিখি দিব আৰু পোষ্ট অফিচ বা ডিষ্ট্ৰিক্টৰ নাম লিখি দিব, কোনোবা দুটা লিখি দিলে হ'ব। নেক্সট ফোন নম্বৰ আৰু কণ্টেক্ট নম্বৰ, তো আপোনালোকৰ ইয়াতে এক্টিভ থকা ফোন নম্বৰটো দি দিব। নেক্সট ৰোল নং ইন CEE, তো আপোনালোকৰ CEE ফাৰ্মাচী এণ্ট্ৰেঞ্চ এক্সাম দিওঁতে যিটো ৰোল নম্বৰ আছে সেইটো দিব, তো এডমিট কাৰ্ডত পাই যাব। তো মাৰ্কছ অবটেইন ইন CEE, তো আপোনালোকে CEE ফাৰ্মাচীত পোৱা মাৰ্কটো দি দিব। তো যিমান মাৰ্ক পায় তেনেকৈ ইয়াতে লিখি দিব। তো ইয়াতে ৰেংকটো যদি 70 আছে 70 দিব, 7 থাকিলে 7 দিব, মানে যিমান ৰেংক থাকে ৰেংকটো লিখি দিব। নেক্সট ইয়াতে ডেট অফ বাৰ্থ আৰু ইয়াতে এজটো দি দিব। তো নেক্সট এইটো পইণ্ট বহুতৰে কনফিউজ লাগে। তো কিছুমানৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি PCB আছে আৰু কিছুমানৰ PCM আছে। তো যিহেতু ইয়াতে PCM এই 4টা ছাবজেক্টত দিব দিছে, তো আপোনালোকে কি কৰিব? তো যদি আপোনালোকে এণ্ট্ৰেঞ্চ এক্সাম দিওঁতে PCBৰ পৰা এণ্ট্ৰেঞ্চ এক্সামটো দিছিলে তেনেহ'লে ইয়াতে PCBৰ মাৰ্কখিনি দিব। ইয়াতে যদি মেথছ নাই, মেথছতো দিব নালাগে। আৰু যদি PCMৰ পৰা দিছে PCM, তো ইয়াতে বায়'লজিৰ মাৰ্কটো নিদিব। তো যদি আপোনালোকে PCB আৰু PCB মেথছ, মানে বায়'লজি আৰু মেথছ দুটা থাকিলে দুটাৰে নামটো লিখি দিব পাৰিব। তো ইয়াতে আপোনালোকে 3টা ছাবজেক্টৰ লিখি দিব। নেক্সট টোটেল মাৰ্ক, তো ইয়াতে আপোনালোকে আউট অফ 300 কিমান পাইছে সেইটো দি দিব। তো যদি আপোনালোকে PCBৰ পৰা হয় PCBৰ পাৰ্চেণ্টেজটো দি দিব, আৰু PCMৰ পৰা হ'লে PCMৰ পাৰ্চেণ্টেজটো দি দিব। তো ইয়াতে পাৰ্চেণ্টেজটো ইমান মেটাৰ নকৰে, কেৱল আপোনালোকৰ গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰিলে হ'ল। তাকে মেটাৰ কৰিব যিটো CEE ফাৰ্মাচীৰ ৰেংক, তো আপোনালোকে ৰেংকৰ পৰাহে চিটটো লাভ কৰিব।
তো নেক্সট ইয়াতে ইয়াৰ অফ পাছিং, তো কিমান চনত আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে সেইটো দিব লাগিব। তো বৰ্ড CBSEৰ পৰা CBSE দিব আৰু AHSSCৰ পৰা হ'লে AHSSC দিব। তো ইয়াতে ইয়াৰ অফ পাছিং B.Pharm, তো এইটো সুধিছে যিবিলাকে B.Pharm লেটাৰিয়েলৰ কাৰণে কৈছে সেই অকলে সুধিছে। যদি আপোনালোকে ফ্ৰেছ B.Pharm হয় তেনেহ'লে দিব নালাগে। তো এই দুটা আপোনালোকৰ কাৰণে নহয়। তো নেক্সট কাষ্ট, তো আপোনালোকে ইয়াতে কি কাষ্টৰ পৰা বিলং কৰে সেইটো দিব আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগে। নেক্সট ইয়াতে ডিষ্ট্ৰিক্ট আৰু ষ্টেটটো দি দিব আৰু ইয়াতে এইটো দিছে কিহৰ ডেট, এইটো PRC। তো PRC চাৰ্টিফিকেটখন আপোনালোকৰ ওলাই ল'ব, তাতে এটা ডেট দিয়া আছে, সেই ডেটটো ইয়াতে লিখি দিব। তো ইয়াতে আপোনালোকৰ ছিগনেচাৰটো লাগিব, এইখিনিত ছিগনেচাৰ মাৰি দিব ইয়াতে। তো নেক্সট তলৰখিনি যি আছে এইখিনি আপোনালোকৰ কাৰণে নহয়। তো এইটো হৈছে SSUHSৰ বা DMEৰ পৰা যে কাউন্সিলিং হ'ব, কাউন্সিলিঙত তেখেতসকলকে এইটো চেক কৰিব। যদি আপোনালোকৰ এই সকলোবিলাক ডকুমেণ্ট থাকে ইয়াতে একচেপ্টত তেওঁলোকে ক্লিক কৰিব। যদি কিবা কাৰণত কিবা ডকুমেণ্ট নাপায় তেনেহ'লে ৰিজেক্টত ক্লিক কৰি দিব ইয়াতে। এই ভিডিঅ'ত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ যাব, লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।